বৰপেটাৰ চাঞ্চল্যকৰ ডকাইতিৰ ব্ৰেক থ্ৰু ডকাইতি গুলীচালনাত জড়িত 4 জনক গ্ৰেপ্তাৰ উদ্ধাৰ পিস্তল সহ বৃহৎ পৰিমাণৰ নগদ ধন শুকুৰবাৰে বৰপেটা ৰোড কলভঙাৰ MS ৰাধাকৃষ্ণ হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ডটো গুলী চালনা কৰি 4 দুৰ্বৃত্তই লুটিছিল প্ৰায় 50,000 টকা দুখন মটৰচাইকেলত আহিছিল 4 জনীয়া দুৰ্বৃত্তৰ দল প্ৰথমে প্ৰতিষ্ঠানখনৰ গৰাকীক পিস্তল দেখুৱাই ধন লুট কৰে আৰু তাৰ পিছত সেই স্থানৰ পৰা পলাই যাবলৈ মাটিত ব্লেংক ফায়াৰ কৰে দুৰ্বৃত্তৰ দলটোৱে শুকুৰবাৰে সন্ধিয়া সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনাটো তাৰ পিছতেই বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই চিনাক্ত কৰে ঘটনাত জড়িত আটাইকেইটা দুৰ্বৃত্তক আৰু দেওবাৰে অভিযান চলাই ডিমাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে মাষ্টাৰমাইণ্ড শ্ৰীধৰ মণ্ডলক সমান্তৰালভাৱে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই বৰপেটাৰ পৰা 2জন আৰু গুৱাহাটীৰ ফটাকিলৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে ধৃত আটাইকেইজন ক্ৰমে শ্ৰীধৰ মণ্ডল আবু তাহেৰ সুখী সূত্ৰধৰ আৰু মোহিনী ৰাজবংশী এই ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ঘটনাত ব্যৱহাৰ কৰা .32 mm পিস্তল সহ 3 জাই সজীৱ গুলী লগতে উদ্ধাৰ কৰে নগদ 26,500 টকা এতিয়া প্ৰশ্ন হৈছে এই দুৰ্বৃত্তকেইটাৰ হাতত পিস্তল ক'ৰ পৰা আহিছিল দুৰ্বৃত্তকেইটাই পিস্তল ক'ৰ পৰা ক্ৰয় কৰিছিল সেয়া পোহৰলৈ আহিব আৰক্ষীৰ অধিক তদন্তৰ অন্তত বৰপেটা ৰোডৰ পৰা ৰাজকুমাৰ সাহুৰ সহযোগত সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ